মিছা প্ৰতিশ্ৰুতি আৰু নালাগে আমাক পথ লাগিবই নাই মানে গাঁওখনৰ একোৱেই নাই নাই পথ নাই চৰকাৰী পানী যোগান দশকে দশকে ৰাজনৈতিক নেতাৰ আভুৱা ভৰা প্ৰতিশ্ৰুতিত বিতশ্ৰদ্ধ এতিয়া এইসকল লোক এয়া যোৰহাট জিলাৰ মৰিয়নিৰ দৃশ্য নোপোৱাৰ ক্ষোভত একেলগে ওলাই আহিছে উন্নয়ন বঞ্চিত এইসকল গঞা 30 বছৰে কোনো উন্নয়ন নহল গন্ধিয়া মিচিং গাঁৱৰ ৰাজনীতিক মন্ত্ৰী বিধায়কৰ মিছা প্ৰতিশ্ৰুতিত ক্ষোভ গন্ধিয়া মিচিং গাঁওবাসীয়ে দিলে ভোট বৰ্জনৰ হুংকাৰ ৰাজনৈতিক নেতা দলৰ প্ৰৱেশ নিষিদ্ধ কৰিলে ৰাইজে আমি ভোট নিদিও মানে আমাক ৰাস্তা লাগে আমাৰ ৰাস্তা আপোনালোকে চাওক কেনেকুৱা ৰাস্তা আমি মেখেলা দাঙি দাঙি পানী তুলিবলগীয়া হয় কুৱাৰ পানী তুলি তুলি আমাৰ গা বিষাই গৈছে পানী ব্যৱস্থা নাই ৰাস্তা ব্যৱস্থা নাই বেয়া পাইছে কি কক মন্ত্ৰী এমএলএ আহিলে ৰাস্তা দিম কিয় আজি পৰ্যন্ত এটোপালো পানী দিয়া নাই এইটো আমাক লাগে এই কাৰণে আমি খুব বেয়া পাইছো আগন্তুক নিৰ্বাচনৰ আমি ভোট বৰ্জন কৰিম গন্ধিয়া মিচিং গাঁওবাসীৰ দাবী দীৰ্ঘদিনে ভুগি থকা সমস্যাৰ সমাধান হওক সকলোৱে সমূহ গন্ধিয়াবাসী ৰাইজে আজি উপস্থিত হৈছোঁ ইয়াত কোনো দল সংগঠন নাই আমি খুব আৱেগত ওলাই আহিছোঁ আজি বছৰ বছৰ ধৰি আজি 15-20 বছৰ 25 বছৰ ধৰি আমাক যি প্ৰতিশ্ৰুতি দি আহিছে যে গন্ধিয়া গাঁৱৰ ৰাস্তাটো বনাই দিম কিন্তু আজিলৈকে আমাক বনাই দিব নোৱাৰিলে গতিকেলৈ আমি সমূহ গন্ধিয়াবাসী ৰাইজে আমি ন্যায় যুঁজত নামিছোঁ আমি ইয়াত কাৰো স্বাৰ্থৰ যুঁজত আমি নমা নাই আমাক ন্যায় লাগে আমাক ৰাস্তা লাগে আমাক পদুলি লাগে আমাক পানী যোগান লাগে আমাৰ এইবোৰ গাঁওখনত একোৱে নাই এইবাৰ লোকসভা নিৰ্বাচনত গাঁওখনলৈ অহা ৰাজনৈতিক দলৰ নেতা মন্ত্ৰী বিধায়কক এহেকা দিয়াৰ সিদ্ধান্ত ললে গন্ধিয়া মিচিং গাঁওবাসীয়ে মৰিয়নিৰ পৰা সপোন ৰহমান শইকীয়া DY 365